ৰাস্তাৰ মাজৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ক'ত গৈ আছোঁ, কি গৈ আছোঁ, ভিডিঅ'টোত গোটেইখিনি গম পাব। ঘৰৰে শাক চব্জি অকণমান লৈ আৰু যিহেতু অৰ্ডাৰৰ কামো আছে, গতিকে যাওঁতে সেইখিনি দি যাম বুলি ভাবিছোঁ। আৰু আমাৰ গাঁওখনত যে মই ভাল লাগে কৈ থাকোঁ এইবোৰ কাৰণতে। আপোনালোকে চেনেলবিলাক চাওকচোন। আৰু টিকাফটা ৰ'দত মই ওলাইছোঁ গোৱালপাৰালৈ, প্ৰায় ৩-৪ ঘণ্টাৰ ৰাস্তা। এতিয়া বাছত বৰিং হৈ মানে ইফালে সিফালে আপোনালোকক কিছুমান ধুনীয়া চিন দেখাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া হৈ আছে। আৰু এই যে 4 লেন কামৰ পৰা ৰাস্তা ঘাট কিমান বেয়া হৈছে তো এবাৰ চাই লওক। আৰু বৰষুণ হঠাৎ আহি গ'ল। আৰু আপোনালোকে এটা আচৰিত হ'ব যে দূৰৰ পাহাৰখনত বৰষুণ দি আছে, কিন্তু মই য'ত আছোঁ মানে যিটো ৰাস্তাৰে গৈ আছোঁ তাত বৰষুণ নাই। আপোনালোকে চাওকচোন, এইয়া মানে পাহাৰখনত বৰষুণ দি আছে কিন্তু ৰাস্তাটোত নাই। এতিয়া বৰষুণক এনজয় কৰি মই আহি পালোঁ গোৱালপাৰা টাউন। আৰু এতিয়া বৰিং হৈ গাড়ী ৰখি আছোঁ। এইখনে হৈছে গোৱালপাৰা কলেজ, এইখন গোৱালপাৰা বৰপুখুৰী। আৰু ফাইনেলি খুৰাহঁতক ঘৰ পালোঁ। এতিয়া মুখ হাত ধুই ফ্ৰেছ, আজিলৈ বাই বাই।